এইটোতো 100% সত্য কথা এটা কৈছে পুনৰ আমাৰ নৰেন্দ্ৰ মোদী চৰকাৰখনত যেহেতু আমাৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া পুনৰ কেন্দ্ৰীয় মন্ত্ৰী হোৱাটো একেবাৰে নিশ্চিত কাৰণ আটাইতকৈ মোদী মন্ত্ৰীসভাত দ্বিতীয়জন সফল মন্ত্ৰী হৈছে সৰ্বানন্দ সোণোৱাল সেইটো কাৰণে 100% এইটো সত্য কথাটোৱে তেওঁ বক্তব্যত প্ৰকাশ পাইছে আৰু আমি নাহৰকটীয়া এই সমষ্টিৰ পৰাও যে আমি বিপুল ভোটত যাতে তেখেতক জয়যুক্ত কৰি যাব পাৰোঁ তাৰে আমি সংকল্প লৈছোঁ হয় তেখেতে অলৰেডি গম পালে যে সৰ্বানন্দ সোণোৱাল কিমান লাখ ভোটত জিকিব তো পৱন সিং ঘাটৰ ডাঙৰীয়াই নিজৰ মুখতে ওলালে যে এবাৰ জিকিলে আকৌ পুনৰবাৰ কেন্দ্ৰীয় মন্ত্ৰী হ'ব এবাৰ শক্তিশালী মন্ত্ৰীৰ ওপৰত আমাৰ সৰ্বানন্দ সোণোৱাল আকৌ জয়ী হৈ আহিব তো আমাৰ ভাৰতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰ বনিবই তো যিহেতু আমাৰ আজি এই মানুহ যিমানখিনি উৎসাহে ওলাই আহে আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক লগ কৰিবলৈ বা তেখেতক ছাপোৰ্ট কৰিবলৈ তো আমি ইয়াতে নিশ্চিত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া 3.5 লাখ ভোটত জিকিব আৰু ইয়াকে আমি বহুত গৌৰৱান্বিত অনুভৱ কৰিছোঁ যে আমি সৰ্বানন্দ সোণোৱাল নিচিনা এজন প্ৰাৰ্থী পাইছোঁ তো ডিব্ৰুগড়বাসীয়ে বহুত সুখী হয় তেখেতে এটা সত্য কথাই কৈছে 100% সত্য যে সৰ্বানন্দ সোণোৱাল নিশ্চিতভাৱে জিকিব আৰু তেখেতে আমাৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা প্ৰায় 5 লাখ ভোটৰ ব্যৱধানত তেওঁ জিকিব বুলি আমি আশাবাদী সকলো ৰাইজ দলে বলে ওলাই আহিছে তেখেতক জিকাবৰ কাৰণে আমি নিশ্চিতভাৱে আমি ওলাই আহিছোঁ সকলোৱে আৰু তেওঁ জিকাটো নিশ্চিত হয় তেখেতে পৱন সিং ঘাটৰ ডাঙৰীয়া এটা সত্য কথাই কৈছে যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এবাৰ জিকাটো খাটাং আৰু তেওঁ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে তেওঁ থাকিব আৰু আমাৰ সাংসদ হিচাপে ডিব্ৰুগড় লোকসভাৰ সমষ্টিৰ এজন সাংসদ হিচাপে তেওঁ ওলাই যাব আমি নিশ্চিত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ